Hello friends, welcome to our YouTube channel Edu247. আজি আপোনালোকলৈ আমাৰ যে আসাম পুলিচৰ স্পেশাল ক্লাস 5 আজি আপোনালোকলৈ লৈ আহিছো আৰু স্পেশাল ক্লাস 5ত আপোনালোকক অসম পুলিচৰ আৰু লগতে বিভিন্ন ডিপাৰ্টমেন্টৰ প্ৰিভিয়াস যিবিলাক প্ৰশ্ন আছে প্ৰিভিয়াস কোৱেশ্চনছ আপোনালোকলৈ লৈ আহিছো আৰু আশা কৰো আপোনালোকে ভাল পাব প্ৰথম প্ৰশ্নলৈকে আগবাঢ়িছো Which of the following is the first weekly newspaper from Guwahati? Guwahatir পৰা প্ৰকাশ পোৱা প্ৰথমখন উইকলি নিউজপেপাৰ কি আছিল? অৰ্থাৎ সপ্তাহৰ মূৰত প্ৰকাশ পায় আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন বি আসাম মিহিৰ আৰু এইখন প্ৰকাশ পাইছিল 1872 চনৰ পৰা। এতিয়া হও দ্বিতীয় প্ৰশ্নলৈকে When did the first Assamese magazine অৰুণোদয় stop circulating? ইয়াতে এটা প্ৰশ্ন সোমাই আছে যে প্ৰথম অসমীয়া মেগাজিনখনৰ নাম কি আৰু ইয়াৰে শুদ্ধ উত্তৰ এটো অৰুণোদয় এটো প্ৰশ্নটোতে সোমাই আছে আৰু এই অৰুণোদয়খন কেতিয়া সার্কুলেট হ'বলৈ বন্ধ কৰিছিল আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে 1882 অপচন বি 1882 ত সার্কুলেট হ'বলৈ বন্ধ কৰিছিল এতিয়া হও 3 নম্বৰ প্ৰশ্নলৈকে Who was the editor of Assam News, a bilingual newspaper? দ্বিভাষিক নিউজপেপাৰ এখন আছিল দুটা ভাষাত প্ৰকাশ পোৱা আসাম নিউজ আৰু এই আসাম নিউজ দ্বিভাষিক নিউজপেপাৰখনৰ এডিটৰ কোন আছিল গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন এ হেমচন্দ্ৰ বৰুৱা আৰু এই নিউজপেপাৰখন 1882 ত আৰম্ভ হৈছিল আৰু সার্কুলেট হ'বলৈ বন্ধ হৈছিল 1885 চনত আৰু এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে এই নিউজপেপাৰৰ জৰিয়তে আমি যে নিউজপেপাৰক বাতৰি কাকত বুলি কওঁ অসমীয়াত এই বাতৰি কাকত ৱৰ্ডটো এই নিউজপেপাৰৰ জৰিয়তে প্ৰথম আৰম্ভ হৈছিল এতিয়া হো 4 নম্বৰ প্ৰশ্নলৈকে Jonaki was first published in 1889 from which city? গুৰুত্বপূৰ্ণ প্ৰশ্ন এবিলাক আগতে আহি যোৱা প্ৰশ্ন 1889 চনত যে জোনাকী প্ৰকাশ পাইছিল এখন কোনখন চিটিৰ পৰা প্ৰকাশ পাইছিল আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন বি কলকাতা কলকাতাৰ পৰা জোনাকী প্ৰথম প্ৰকাশ পাইছিল আৰু ইয়াক প্ৰকাশ পাইছিল 1889 প্ৰশ্নটোতে সোমাই আছে আৰু ইয়াৰে এডিটৰ আছিল চন্দ্ৰকুমাৰ আগৰৱালা এটো প্ৰশ্ন আহি থাকে চন্দ্ৰকুমাৰ আগৰৱালা আছিল জোনাকীৰ এডিটৰ এতিয়া হো পিছৰ প্ৰশ্নলৈকে First Assamese daily newspaper is প্ৰথম অসমীয়া ডেইলি নিউজপেপাৰ কোনখন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি দৈনিক বাতৰিখন ডেইলি নিউজপেপাৰ আছিল প্ৰথম অসমীয়া আৰু এইখন আৰম্ভ হৈছিল 1935 ৰ পৰা আৰু এইখন যোৰহাটৰ পৰা ষ্টাৰ্ট হৈছিল এতিয়া 6 নম্বৰ প্ৰশ্নলৈকে When did Assam Tribune started circulation? অসম ট্ৰিবিউনখন কেতিয়া আৰম্ভ হৈছিল এখন চৰ্চিত বাতৰি কাকত অসমৰ আৰু এই অসম ট্ৰিবিউনখন আৰম্ভ হৈছিল 1946 ৰ পৰা অপচন বি 1946 ৰ পৰা অসম ট্ৰিবিউন আৰম্ভ হৈছিল এতিয়া হো 7 নম্বৰ প্ৰশ্নলৈকে এইখিনিতে জনাই থওঁ যে এই প্ৰশ্নটোৱে তিনিবাৰকৈ কন্টিনিউয়াসলি আহিছিল বিভিন্ন ডিপাৰ্টমেন্টৰ পৰীক্ষাত থাম্বনেলত দিয়া আছে যে দা অজন্তা এণ্ড ইলোৰা কেভছ আৰ ইন হুইচ ষ্টেট বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন এইটো প্ৰায় পৰীক্ষাবিলাকত সোধে দা অজন্তা আৰু ইলোৰা কেভটো কোনখন ষ্টেটত আছে আৰু ইয়াতে 4খন ষ্টেট দিয়া আছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে হয়তো বহুতে জানে এইখন হৈছে মহাৰাষ্ট্ৰ অপচন বি অজন্তা এণ্ড ইলোৰা কেভ মহাৰাষ্ট্ৰত অৱস্থিত এতিয়া হো 8 নম্বৰ প্ৰশ্নলৈকে অশোকা দা গ্ৰেট কনকিউৰ্ড কালিংগা ইন দা ইয়াৰ অশোকাই কালিংগাখন কেতিয়া নিজৰ হাতলে আনিছিল আৰু ইয়াতে 4টা অপচন আছে ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন এ 261 খ্ৰীষ্টপূৰ্বত অশোকাই কালিংগাখন নিজৰ হাতলে আনিছিল আৰু ইয়া লিখা আছে ৰক এডিক্ট 13ত লিখা আছে এতিয়া হো 9 নম্বৰ প্ৰশ্নলৈকে Who among the following was responsible for the revival of Hinduism in the 9th century? 9th century Hinduism revival কৰাৰ ক্ষেত্ৰত কোনে ৰেসপন্সিবল আছিল গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে
অপশ্যন বি স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দ ইয়াৰ বাবে ৰেছপন্সিবল আছিলে আৰু তেখেতে 1893 যি ৰিলিজিয়াছ কনক্লেভ হৈছিলে চিকাগোত তাতো তেওঁ এটেণ্ড কৰিছিলে। এতিয়া হ'ল 10 নম্বৰ প্ৰশ্নলৈকে। হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম টু ইনভেড ছাউথ ইণ্ডিয়া? প্ৰথমজন মুছলিম ৰুলাৰ কোন আছিলে যিয়ে ছাউথ ইণ্ডিয়াত নিজৰ সৈন্যবাহিনী লৈ পেলাই সোমাইছিলে? আৰু ইয়াত 4জন ৰুলাৰৰ নাম দিয়া আছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি আলাউদ্দিন খিলজী। আলাউদ্দিন খিলজীয়ে প্ৰথম মুছলিম ৰুলাৰ আছিলে যিয়ে ছাউথ ইণ্ডিয়া ইনভেড কৰিছিলে আৰু সেই সময়ত তেখেতৰ যি কমাণ্ডাৰ আছিলে সেই কমাণ্ডাৰ আছিলে মালিক কাফুৰ। অপশ্যনত আছে এটা মালিক কাফুৰ আছিলে কমাণ্ডাৰ। এতিয়া আহিছোঁ 11 নম্বৰ প্ৰশ্নলৈকে। হোৱাট ৱাজ দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য চুলতানেট? চুলতানবিলাকৰ অফিচিয়েল লেংগুৱেজ কি আছিলে? এই প্ৰশ্নটো বহু পৰীক্ষাত আহি থাকে। ইয়াত 4টা লেংগুৱেজ দিয়া আছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে পাৰ্চিয়ান। অপশ্যন এ পাৰ্চিয়ান লেংগুৱেজ আছিলে চুলতানবিলাকৰ। এতিয়া হওক 12 নম্বৰ প্ৰশ্নলৈকে। আৰ্টিকেল 40 ডিলছ উইথ। আৰ্টিকেল 40 কি সোমাই থাকে আৰ্টিকেল 40ত? আৰু ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ইজ দ্য কাৰেক্ট, ভিলেজ পঞ্চায়ত। আৰু এই ভিলেজ পঞ্চায়ত এইটো গান্ধীয়ান আইডিঅলজিৰ ওপৰত ডিপেণ্ডেণ্ট, গতিকে আৰ্টিকেল 40ত ভিলেজ পঞ্চায়ত সোমাই থাকে, মনত ৰাখিব। এতিয়া পিছৰ প্ৰশ্নলৈকে। দ্য ফাণ্ডামেণ্টেল ৰাইটছ ইন দ্য কনষ্টিটিউশ্যন হেজ বিন বৰ'ড ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমাৰ কনষ্টিটিউশ্যনত যে ফাণ্ডামেণ্টেল ৰাইটছ আছে, মৌলিক অধিকাৰ, এই মৌলিক অধিকাৰটো কোন দেশৰ কনষ্টিটিউশ্যনৰ পৰা বড় কৰা হৈছে বা লৈ অহা হৈছে? আপোনালোকে জানে আমাৰ কনষ্টিটিউশ্যনৰ যিবিলাক গুৰুত্বপূৰ্ণ আৰ্টিকেল আছে সেইবিলাক অইন দেশৰ কনষ্টিটিউশ্যনৰ পৰা ফ'ল' কৰা হৈছে বা তাৰ পৰা অনা হৈছে। আৰু ঠিক তেনেদৰে ফাণ্ডামেণ্টেল ৰাইটছটো আনিছে USA পৰা, আমেৰিকাৰ কনষ্টিটিউশ্যনৰ পৰা আনিছে। আৰু ফাণ্ডামেণ্টেল ডিউটি যিবিলাক আছে সেইবিলাক আনিছে ৰাছিয়ান কনষ্টিটিউশ্যনৰ পৰা, মনত ৰাখিব। এতিয়া 14 নম্বৰ প্ৰশ্নলৈকে। দ্য সুপ্ৰিম কোৰ্ট ইন ইণ্ডিয়া চলভছ দ্য ডিছপিউটছ ৰিগাৰ্ডিং দ্য ইলেকশ্যন অফ। আমাৰ দেশৰ ইলেকশ্যনক লৈ যি বিবাদ হয় বা বিভিন্ন ধৰণৰ সমস্যা হয় সেই সমস্যাসমূহ সুপ্ৰিম কোৰ্টে কাৰ জৰিয়তে মীমাংসা কৰে বা চল্ভ কৰে? আৰু এই মীমাংসাসমূহ প্ৰেচিডেণ্টৰ জৰিয়তে মীমাংসা কৰে, লগত ভাইচ প্ৰেচিডেণ্টো থাকে, গতিকে এনচাৰ হৈছে প্ৰেচিডেণ্ট। এতিয়া 15 নম্বৰ প্ৰশ্নলৈকে। ইন হুইচ অফ দ্য ফলোয়িং প্লেচ এছিয়াছ ফাৰ্ষ্ট টি ৰিচাৰ্চ চেণ্টাৰ লোকেটেড? এছিয়াৰ প্ৰথমটো টি ৰিচাৰ্চ চেণ্টাৰ ক'ত অৱস্থিত? এইটো টি হ'ব। আৰু এছিয়াৰ প্ৰথমটো টি ৰিচাৰ্চ চেণ্টাৰ যোৰহাটত অৱস্থিত, মনত ৰাখিব, গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া আহিছোঁ 16 নম্বৰ প্ৰশ্নলৈকে। ফাৰ্ষ্ট লোক আদালত ইন ইণ্ডিয়া ইজ লোকেটেড এট। প্ৰথমটো লোক আদালত লোক আদালত অৰ্থাৎ ফিজিকেলি প্ৰেজেণ্ট নথকাকৈ তাত বিভিন্ন আদালতৰ কাম কাজবিলাক মীমাংসা কৰিব পৰা যায়। আৰু এইখন আছে ছত্তীশগড়ত। এয়া ৰিচেণ্টলি এষ্টাব্লিছ কৰা হৈছে আৰু ডিউ টু দ্য ক'ভিড-19ৰ প্ৰেক্ষাপটত বা ক'ভিড-19ৰ ফলত এইখন সৃষ্টি কৰিব লগা হৈছে, যিহেতু ফিজিকেলি মানুহ গৈ আদালতত এটেণ্ড হ'ব নোৱাৰে আৰু সেইকাৰণে লোক আদালত এখন বনাইছে, প্ৰথমখন ছত্তীশগড়ত বনাইছে। এতিয়া 17 নম্বৰ প্ৰশ্নলৈকে। ছেকেণ্ড মষ্ট স্পিকিং লেংগুৱেজ ইন ইণ্ডিয়া। গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইণ্ডিয়াত ছেকেণ্ড মষ্ট স্পিকিং লেংগুৱেজ কোনটো? আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বেংগলী। ভাৰতত প্ৰথম যি মষ্ট স্পিকিং লেংগুৱেজ আছে সেয়া হৈছে হিন্দী। আটাইতকৈ বেছি হিন্দী ভাষাটো মানুহে কয় আৰু ছেকেণ্ড হৈছে বেংগলী, গতিকে শুদ্ধ উত্তৰ বেংগলী। 18 নম্বৰ প্ৰশ্নলৈকে। ইভেন বুট ৱাজ ৰিচেণ্টলি ইন নিউজ, ইট ইজ ৰিলেটেড টু। ইভেন বুট ৰিচেণ্টলি নিউজত আহিছিলে এই ৱৰ্ড দুটা, আৰু এইটো কিহৰ লগত জড়িত? 4টা অপশ্যন আছে আৰু ইয়াৰ জড়িত অপশ্যন চি ভাইৰাছ ৰিলেটেড টু বেংকিং ছাৰ্ভিচেছ। এইটো এটা ভাইৰাছ আৰু এইটো বেংকিং ছাৰ্ভিচৰ লগত জড়িত এটা ভাইৰাছ, আৰু
এইটো বেসিক্যালি যিবিলাক ইউৰোপিয়ান কাউন্ট্রি আছে এই ইউৰোপিয়ান কাউন্ট্রিবিলাকক এফেক্ট কৰিছিলে গুৰুত্বপূৰ্ণ প্ৰশ্ন এনেধৰণৰ প্ৰশ্ন বহু পৰীক্ষাত আহি থাকে এতিয়া হো 9 নম্বৰ এতিয়া হো 19 নম্বৰ প্ৰশ্নলৈকে সেলিভা কনভাৰ্টস সেলিভাই কি কনভাৰ্ট কৰে এটো সায়েন্সৰ প্ৰশ্ন আৰু আজিকালি সায়েন্সৰ প্ৰশ্ন বেছিকৈ সোধা হৈছে কম্পিটিটিভ এক্সাম বিলাকত এইভাবে আপোনালোকলৈ সায়েন্সৰ প্ৰশ্ন লৈ আহিছো আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন সি starts to maltose আৰু আজিৰ শেষৰ প্ৰশ্নলৈকে আগবাঢ়িছো which of the following disease characterized by bleeding of gum is due to আৰু এটা সায়েন্সৰ প্ৰশ্ন ইয়াত চাৰিটা ডিজিজৰ নাম দিয়া আছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন বি স্কাৰ্ভি বেমাৰৰ ফলস্বৰূপে হয় আৰু এই স্কাৰ্ভি বেমাৰ ভিটামিন সিৰ অভাৱত হয় হেয়া বহুতে জানো গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো এটা গতিকে বন্ধুসকল আজিলৈ ইমানেই আছিলে ইয়াৰ পিছত আপোনালোকলৈ স্পেশাল ক্লাস 6 লৈ আহিম গতিকে আশা কৰো আপোনালোকে ভিডিওটো ভাল পাইছে আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালো ধন্যবাদ